নমস্কাৰ ছাত্ৰ-ছাত্ৰীহঁত স্বাগতম জনাইছো লকডাউন ক্লাছৰুম ইউটিউব চেনেললৈ। এই ভিডিঅ'টোত তোমালোকক মই আজি বিদ্যাভাৰতী পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ ৮ নং অনুশীলনীত যিখিনি পাঠভিত্তিক অংক দিয়া আছে সেই অংকখিনিৰ বিষয়ে মই আজি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিবা আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। বলা তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি দিয়া আছে ১ নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা। ১ নম্বৰৰ ক নম্বৰত দিয়া আছে কেইবাডালৰ ৰেখাখণ্ডৰ সহায়ত অংকন কৰা বন্ধ আকৃতিবোৰক চতুৰ্ভুজ বোলে। এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব কোৱাচোন তোমালোকে। অলপ চিন্তা কৰি চোৱা। কেইবাডালো বুলি কৈছে ইয়াতে নিৰ্দিষ্ট কৰি দিয়া নাই। কেইবাডালো বুলি ক'লে ই চতুৰ্ভুজ নহ'ব। যদি ৪ডাল ৰেখাখণ্ডৰ সহায়ত সৃষ্টি কৰা বুলি ক'লহেঁতেন তেতিয়াহ'লে এইটো আমাৰ চতুৰ্ভুজ হ'লহেঁতেন। কিন্তু ইয়াতে কেইবাডালো বুলি কৈছে সেইবাবে আমাৰ এইটো অশুদ্ধ হ'ব। এতিয়া খ নম্বৰ এটা চতুৰ্ভুজৰ ৩ডাল বাহু থাকে। এইটো মই নকওঁ বাৰু, তোমালোকে নিজে চেষ্টা কৰিবা এইটো কি হ'ব, শুদ্ধ নে অশুদ্ধ। মই ভাবিছোঁ যদি মোৰ পূৰ্বৰ ভিডিঅ'বোৰ চাইছে তোমালোকে তেতিয়াহ'লে এইটো তোমালোকে নিজেই কৰিবা। কি হ'ব এইটো, এইটো হ'ব কি অশুদ্ধ। এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু ৩টা থাকে। ত্ৰিভুজ এটা শীৰ্ষবিন্দু ৩টা থাকে, মই আগতে কৈছোঁ, গতিকে এইটো কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত খ নম্বৰ দিয়া আছে এটা বৰ্গৰ ৪টা বাহুৰ দিশ সমান। কি হ'ব, শুদ্ধ। বৰ্গৰ ৪টা বাহুৰ দিশ সমানে হয়। এটা সমবাহু ত্ৰিভুজৰ ৩টা বাহুৰ দিশ সমান। এইটোও শুদ্ধ, কাৰণ সমবাহু ত্ৰিভুজ হ'বলৈ হ'লে ৩টা বাহু সমান হ'বই লাগিব। গতিকে এইটো এটা শুদ্ধ উক্তি। সেইবাবে তোমালোকে এইটো শুদ্ধ দিবা, এইটো শুদ্ধ দিবা। এটা ত্ৰিভুজ ৩টা শীৰ্ষবিন্দু ৩টা থাকে, এইটো শুদ্ধ হ'ব। বাকী ওপৰ দুটা অশুদ্ধ হ'ব। দুটা অশুদ্ধ, ৩টা শুদ্ধ। তাৰপিছত ২ নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। এটা বহুভুজৰ ৫টা বাহু থাকিলে তাক কি ক'ব, তাক কি ক'ব। বহুভুজ মানে কি, বহুত বাহু আছে তাতে। বহুভুজ মানে বাহু, বহুত বাহু আছে তাতে, সেইটো কি ক'ব। যদি সেই বহুভুজটোৰ ৫ডাল বাহু থাকে তেতিয়া তাক কি ক'ব, তোমালোকে খালী ঠাই লিখিবা পঞ্চভুজ। পঞ্চভুজ বুলি লিখি দিবা ১ নম্বৰতে। এতিয়া খ নম্বৰ এটা ত্ৰিভুজৰ যদি দুটা বাহু পৰস্পৰ সমান দৈৰ্ঘ্য হয়। চোৱা, এটা ত্ৰিভুজৰ যদি দুটা বাহু পৰস্পৰ সমান দৈৰ্ঘ্যৰ হয়, যদি এইডাল বাহু আৰু এইডাল বাহু সমান হয়, কেইডাল বাহু সমান হৈছে, ২ডাল। ২ডাল বাহু সমান হ'লে তেতিয়াহ'লে কি ক'ব এই ত্ৰিভুজটোক, সমদ্বিবাহু। সমদ্বিবাহু, সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব। সেইবাবে তোমালোকে কি লিখি দিবা ইয়াতে, সমদ্বিবাহু ত্ৰিভুজ বোলে। দুটা বাহু পৰস্পৰ সমান দীঘল হয় বুলি কৈছে ইয়াতে, সেইবাবে কি হ'ব ইয়াতে, সমদ্বিবাহু ত্ৰিভুজ। বৰ্গ আৰু ৰম্বছৰ ৪টা বাহুৰ দিশ। বৰ্গ আৰু ৰম্বছৰ, এইটো বৰ্গ, এইটো ৰম্বছ। ৪টা বাহুৰ দিশ কি হয়, বৰ্গ আৰু ৰম্বছৰ সমান। বৰ্গৰ ৪টা বাহুৰ দিশ সমান, ৰম্বছৰো ৪টা বাহুৰ দিশ সমান। ইয়াত কি লিখিব লাগিব তোমালোকে, সমান বুলি লিখি দিব লাগিব, সমান। তাৰপিছত খ নম্বৰত দি আছে আয়ত এটাৰ আটাইবোৰ বাহুৰ দিশ সমান হ'লে তাক ডেছ বুলি কোৱা হ'ব। এটা আয়তৰ যদি গোটেইকেইটা বাহুৰ দিশ সমান হয়, আয়ত আমাৰ কেনেধৰণৰ হয়, এইটো এটা আয়ত। যদি এই আয়তটোৰ বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয়, তাৰমানে এইটো আয়ত আছিল, ইয়াৰ বিপৰীত বাহুবিলাক সমান আছিল, কিন্তু এইটো আয়তৰ
চাৰিওটা বাহু সমান তাৰ মানে এটো কি হ'ব বৰ্গ হ'ব ইয়াতে তোমালোকে বৰ্গ বুলি লিখি দিবা 9 নম্বৰটোত কি দি আছে আয়ত বৰ্গ আৰু ৰম্বস এই তিনিওবিধ বিশেষ ধৰণৰ কি আয়ত বৰ্গ আৰু ৰম্বস এই তিনিওবিধ আকৃতিৰ আমাৰ বিশেষ ধৰণৰ চতুৰ্ভুজ ইয়াতে চতুৰ্ভুজ বুলি লিখি দিবা তাৰ পিছত 3 নম্বৰত দিয়া আছে কাখৰ ছবি চাই উত্তৰ দিয়া যদি ক খ গ খ এটা আয়ত ক খ গ খ এটো এটা আয়ত তেতিয়া হলে ক খৰ বিপৰীত বাহু কি ক খৰ বিপৰীত বাহু কি হ'ব ক নম্বৰটোৰ উত্তৰ কি হ'ব এই ক খৰ বিপৰীত বাহু কি হ'ব এইডা ক খ মানে কোনডাল বাহু ক খ মানে ক খ এইডাল বাহু এইডালৰ বিপৰীত বাহু কোনডাল হ'ব আমাৰ এইডাল হ'ব কি হ'ব এইডাল গ খ তেতিয়া হলে ক নম্বৰ উত্তৰত কি লিখিবা তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা গ খ বাহু এটো লিখি দিবা তাৰ পিছত খ নম্বৰটোত কি দিয়া আছে ক খ আৰু খ গ সমান দিশত হয়নে ক খ আৰু খ গ এইডাল বাহু গতিকে এই দুইডাল বাহু সমান হয় নেকি সুধিছে তোমালোকক কি হ'ব সমান হ'বনে এইডাল বাহু আৰু এইডাল বাহু সমান হ'বনে কি হ'ব উত্তৰটো নহয় তোমালোকে কি লিখিব লাগিব খ নম্বৰত নহয় বা সমান নহয় এটো লিখি দিবা তাৰ পিছত গ নম্বৰত দিয়া আছে কি ক খ তাৰ মানে কোনডাল বাহু বুলি কৈছে এইডাল বাহু আৰু ক খ এইডাল বাহু আৰু এইডাল বাহু পৰস্পৰ লম্ব এইডাল পৰস্পৰ লম্ব হয় গতিকে ক কোণটো কেই ডিগ্ৰী হ'ব যদি লম্ব হয় মই এই কথাটো তোমালোকক আগৰ ভিডিঅ'ত কেতিয়াও কোৱা নাছিলো যদি লম্ব বুলি কয় তেতিয়া হলে পৰস্পৰৰ বাহুবিলাকৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 90 ডিগ্ৰী কোণ এটা উৎপন্ন হয় গতিকে ইয়াত ক বিন্দুত এটা কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব ইয়াতে 90 ডিগ্ৰী গ নম্বৰত কি হ'ব 90 ডিগ্ৰী এটো লিখি দিলে হ'ল তাৰ পিছত খ নম্বৰত কি দিয়া আছে ক খ আৰু খ গ এইডাল বাহু ক খ এইডাল বাহু খ গ এইডাল বাহু দিশ সমান হ'বনে যেহেতু এইটো এটা আয়ত বিপৰীত বাহুৰ সমান দৈৰ্ঘ্যৰ হ'বই আৰু ইয়াৰ বিপৰীত বাহু এইটো সেইভাবে এই দুডাল পৰস্পৰ সমান হ'ব তাৰ পিছত আহিল আমাৰ 4 নম্বৰত দিয়া আছে তোমালোকৰ বহীৰ তলত উল্লেখ কৰা আকৃতি কেইটা অংকন কৰা প্ৰতিটোৰে বাহুৰ দিশ উলিওৱা হিহঁতৰ কোণবিলাক জুখিব পাৰিবানে কোণ কিভাবে আঁকে বা জোখে হেতু কথা মই পূৰ্বৰ ভিডিঅ'ত তোমালোকক কৈছো যদি তোমালোকে বুজি পোৱা নাই তেতিয়া হলে সেই ভিডিঅ'টো মই আই বটনত দিম হেতু তোমালোকে সেই আই বটনত গৈ ভিডিঅ'টো চাই লবা আৰু এই অংকটো কৰাৰ চেষ্টা কৰিবা মই যিখিনি ইয়াতে এই ভিডিঅ'ত কথা পোৱা নাই এইখিনি কথা মই ইয়াতে তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম কি দিছে এটা ত্ৰিভুজ আয়ত আৰু বৰ্গ এইকেইটা তোমালোকে আঁকিব লাগিব সবা 4 নম্বৰত দিয়া আছে ক নম্বৰ এটা ত্ৰিভুজ আঁকিব লাগিব ক খ গ খ নম্বৰত এটা আয়ত আঁকিব লাগিব ক খ গ খ
তাৰ পিছত এটা বৰ্গ আঁকিব লাগিব ক খ গ ঘ এইখিনি তোমালোকে আঁকি ল'ব লাগিব তোমালোকে স্কেল আৰু কাঠ পেঞ্চিলৰ সহায়ত বহীত আঁকিবা বাহুবিলাকৰ দিশ উলিয়াব দিছে ইয়াতে আঁকি তোমালোকে স্কেলৰ সহায়ত ক আৰু খ কিমান দীঘল হয় ক খ এটো লিখিবা ইয়াতে সেন্টিমিটাৰ হ'ব কিমান সেন্টিমিটাৰ হয় ইয়াতে লিখি দিবা তোমালোকে জখি তাৰপিছত খ গ মানে এইডাল বাহু এইডাল কিমান সেন্টিমিটাৰ হয় লিখি দিবা আৰু গ ক এইডাল কিমান দীঘল হয় এটো তুমি জখি লিখি দিবা ইয়াতে তাৰ পিছত এই আয়তৰো তোমালোকে দিশবোৰ জখিব লাগিব ক খ এইডাল বাহু ক খ কিমান হ'ব এটো তোমালোকে লিখি দিবা তাৰ পিছত খ গ ইমান সেন্টিমিটাৰ হয় ইয়াতে তোমালোকে লিখি দিবা জখি তাৰ পিছত গ খ মানে এইডাল বাহু জখিবা তাৰ পাছত খ বা ক খ এইডাল তোমালোকে জখিবা ঠিক সেইদৰে বৰ্গৰ ক খ গ খ আৰু খ ক তোমালোকে জখিবা আৰু সেই জখি উত্তৰবিলাক নিজে নিজে বহীত লিখি ল'বা এইখিনি আছিল তোমালোকৰ ৮ নং অনুশীলনীত দিয়া পাঠভিত্তিক প্ৰশ্নোত্তৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ এৰিছো ধন্যবাদ